কলিয়াবৰৰ পূব দেওপানীত বাঘৰ আতংক বনৰজাৰ চিকাৰ হল ৬টাকৈ গোধন সোণাৰী কামাখ্যা অঞ্চলৰ পাছত এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী কলিয়াবৰৰ পূব দেওপানীত বাঘৰ আতংক নিশা খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই অহা বাঘে নিধন কৰে ৬টাকৈ গৰু ৬টাৰ ৩টা গৰু বাঘে লৈ যোৱাৰ বিপৰীতে আন ৩টা গৰু নিধন কৰি এৰি থৈ যায় উল্লেখ্য যে শেহতীয়া বাঢ়নি পানী সম্পূৰ্ণৰূপে ওলাই নোযোৱাত স্থানীয় গাঁৱৰ বাসিন্দাসকলে পথৰ কাষতে অস্থায়ীভাৱে গোহালি সাজি গোধন ৰাখিছিল এই অস্থায়ী গোহালিৰ পৰা বাঘে ৬টা গৰু নিধন কৰি ৩টা লগত লৈ যায় গোধনৰ ক্ষতিপূৰণ আৰু বাঘৰ পৰা অঞ্চলবাসীক সুৰক্ষা প্ৰদান কৰিবলৈ বন বিভাগৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে আমাৰ এই পূব দেওপানী এই অভাৰব্ৰিজৰ কিনাৰতে আমি গৰুকেইটা প্ৰত্যেক বছৰতে ইয়াতে গোহালি বনাওঁ গোহালি বনাই মানে গৰুকেইটা ইয়াতে ৰাখোঁ আৰু আমাৰ ঘৰত এতিয়াও পানী ফ্লাড পানী হৈ আছে গৰু আমাৰ ঘৰলৈ বান্ধিবলৈ কোনো জাগা নাই ইয়াতে মানে ৩টা গৰু মানে ৬টা গৰু মানে বাঘে মানে মাৰি দিলে ৩টা ইয়াতে থৈ গ'ল আৰু 3টা মানে লৈ গ'ল এতিয়া আৰু মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছে ইয়াত আমাক যদি অলপ সহায় কৰে আৰু মানে ডিউটিটো যদি অলপ ভাল কৰি কৰে তেনেহ'লে গৰুকেইটা আমি ইয়াতে সুৰক্ষাত মানে সিহঁত আৰু ৰখাব পাৰিম আমি সিহঁতে যদি অলপ ভাল কৰি অলপ ৰাখোঁ আমি ইয়াত বানপানী জেগা প্ৰত্যেক বছৰে আমাৰ গোহালিত মানে মৰাই থৈ গ'ল গৰুকেইটা 3টা গৰু গোহালিতে মৰাই থৈ গ'ল আৰু 3টা মানে চোচাই লৈ গ'ল যে সেইটো মানে যোনফালে চোচাই লৈছে সেইটো মানে চিনো আছে আৰু বাঘৰ খোজকেইটাও আছে মেটেকা একদম পানী মেটেকা ফালি লৈ গ'ল সেইটো চিনো আছে সেইটোৱে আৰু আমি আবদাৰ জনালোঁ আৰু মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ তেলে আমাক যাতে এইটো সুৰক্ষা দিয়ে কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ